দ্বিতীয়তে আপোনালোকে জানে যে কেইটামান দিনৰ পৰা অসমত বিশেষকৈ ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত আমি অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো। প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰত, লক্ষীপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই। ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনসিটিভ জাগা, এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে। আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে য'ত য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে। আমাৰ যিখন কেটল বিল আছে বা আমাৰ যিখন কেটল আমাৰ প্ৰিজাৰ্ভেশ্যন বিল আছে, সেই বিল অনুসৰি যদি হিন্দু মানুহ থাকে তাৰ 5 কিলোমিটাৰত কোনো মানুহে যদি মন্দিৰ আছে বা আমাৰ নামঘৰ আছে তাৰ 5 কিলোমিটাৰত এই ধৰণৰ মাংস তেওঁলোকে খাব নোৱাৰে। সেইটো আইনী ব্যৱস্থা আছে। কিন্তু ধুবুৰীতে হওক আন জাগাত আপোনালোকে ধুবুৰীত জানে যে গুৰুদ্বাৰা আটাইতকৈ দেশৰ এটা অন্যতম গুৰুদ্বাৰা তাতে আছে আৰু তাত কাষত অজস্ৰ মন্দিৰ তাতে আমি দেখিবলৈ পাওঁ। গতিকে তাৰ উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন, এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহলহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এই যিটো আমাৰ ব্যৱস্থা আছিলে তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছোঁ। আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ো তেতিয়াহ'লে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাড়মূৰ ৰখাটো সম্ভৱো নহ'ব। সেইকাৰণে আমাৰ যিটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলোঁ, এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আৰু মই ভাবোঁ যে ই এটা গোটেই ব্যৱস্থাটোৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ। উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে, কোনেও কাটিবও নোৱাৰে। ডেট ইজ দ্য বটদ্ৰৱাৰ 5 কিলোমিটাৰত কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে। আজি লখিমপুৰতো যিটো ঘটনা হৈছে তাৰ জাষ্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাড়মূৰ আমি বাজেয়াপ্ত কৰিছোঁ। যদি তাত খাবই নোৱাৰিলেহেঁতেন, কাটিবই নোৱাৰিলেহেঁতেন তেতিয়াহ'লে ঘটনাটো কেতিয়াও নহ'লহেঁতেন। সেইকাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গোটেই SOP এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম যাতে উইদিন 5 কিলোমিটাৰ ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হ'লেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে। 5 কিলোমিটাৰ ফ্ৰম এ টেম্পল, 5 কিলোমিটাৰ ফ্ৰম এ নামঘৰ, 5 কিলোমিটাৰ ফ্ৰম এনি ৰিলিজিয়াছ ইনষ্টিটিউশ্যন।
আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে, ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি, সেইটো কৰিবা, কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে। আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰোঁ, হিন্দু মুছলমান সকলোৱে, তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে। দ্বিতীয়তে